হাই মই অৰুন্ধতী আজি বনাব গৈ আছোঁ মই ভেজ চিজ চেণ্ডউইচ আৰু ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ মোৰ ওচৰত যিখিনি ভেজিটেবলছ আছিল পিঁয়াজ বিলাহী গাজৰ আৰু কেপচিকাম সেইখিনি ধুই লৈ মই সৰু সৰুকৈ কাটি ল'লোঁ যিহেতুকে মা আৰু দেউতাই কেঁচা চব্জি খাব বেয়া পায় গোটেইখিনি চব্জি মই কাটি লৈ কেৰাহী অকণমান তেল দি ছটে কৰি লৈছোঁ জাষ্ট তাত দিছোঁ জালুকৰ গুড়ি আৰু নিমখ সোৱাদ অনুযায়ী আৰু মই এক্সট্ৰা জলকীয়া এড কৰা নাই আৰু সেইখিনি ছটে কৰি লোৱাৰ পাছতে গেছৰ পৰা নমাই লৈ বাউল এটাত টমেটো চচ আৰু চিজখিনি মিক্স কৰি লৈ ব্ৰেডৰ ভিতৰত এনেকৈ সোমাই লৈ বাটাৰত মই সেকিছোঁ আৰু আপোনালোকে যে দেখিছে প্লেটখন ওপৰত দিছোঁ যিহেতু মোৰ ওচৰত চেণ্ডউইচ বনোৱা কোনো পেন নাছিলে এক্সট্ৰা গতিকে ঘৰৰ টাৱাখনত মই এনেকৈ বনালোঁ আৰু প্লেটখন দিয়াৰ কাৰণটোৱে হ'ল যাতে পিছত বনোৱা হোৱাৰ পিছত স্লাইচ দুখন ছেপাৰেট হৈ নাযায় আৰু ভেজিটেবলছখিনি বাহিৰত ওলাই নাযায় এইটো এটা ট্ৰিক হয় আৰু খাবলৈ খুবেই টেষ্টি আৰু এই বনোৱাৰ পিছত মানে বাটাৰতে আপোনালোকে শিকিব দেই তেতিয়া খাবলৈ বহুত সোৱাদ হয় আৰু এয়া পিছদিনা মোৰ ব্ৰেকফাষ্টত আছিলে এটা কেক দেখিয়ে খুব ধুনীয়া হাৰ্ড যিহেতুকে সেইকাৰণে কেপচাৰ কৰিলে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ তাৰ পাছত মই বনালোঁ এয়া ঘি গাখীৰৰ পৰা খৰখিনি টুকি ৰাখি এনেকৈ মই ঘৰতে 15 দিনৰ মূৰে মূৰে বনাওঁ আৰু যিহেতুকে ৰাস চলি আছে ঘৰত আলহী আহি আছে দেউতাই এটা নাৰিকল চাফা কৰি দিলে আৰু মই এইখিনি ৰুকি লৈ ফ্ৰিজত ভৰাই থৈ দিম পিছত মায়ে এয়া লাড়ু বনাব যিহেতুকে আলহী আহিয়ে থাকে চাহৰ লগত দিব ভাল হ'ব আৰু দেউতাই বজাৰৰ পৰা চব্জিবিলাকো আনিলে ইমান ফ্ৰেছ দেখিও ধুনীয়া লাগে আপোনালোকৰ আগত এটা ভিডিঅ' কৰি দেখালোঁ আৰু এয়া আনিছে পালেং শাক মই পালেং শাক খাই খুব ভাল পাওঁ ভাজি হওক চালাড আৰু পালক পনীৰ গোটেইখিনি খায়ে ভাল পাওঁ আজি বনাব এয়া মাছৰ লগত মই এয়া ধুই পখালি দিম মায়ে বনাব গোটেইখিনি ৰেডি কৰি দিম আৰু আপোনালোকক দেখাম আজি থালিখন ভিডিঅ' দিয়াই আছে শ্বৰ্টছ ভিডিঅ' আজি মই এটা লং ভিডিঅ' ভাবিলোঁ এটা আপলোড কৰোঁ আৰু এয়া হৈ গ'ল আৰু এতিয়া আপোনালোকে মোৰ থালিখন চাওক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক কৰিব এতিয়া আমাৰ টিহুৰ ৰাস চাওক এয়া মোৰ ঘৰৰ ওচৰৰে হয়